বছৰৰ দ্বিতীয়টো বানে প্লাবিত কৰিছে হুজাই যমুনামুখ আৰু কামপুৰৰ বিস্তৰ এলেকা। দ্বিতীয়টো বানত হাহাকাৰ কৰিছে শ শ পৰিয়ালে। ৰেল লাইনত আশ্ৰয় লৈছে বহু বানাক্ৰান্তই। যমুনামুখ কামপুৰ সংযোগী পথত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। খাদ্য সংকটত পৰিছে বানাক্ৰান্ত লোকসকল। উল্লেখযোগ্য যে প্ৰথমটো বানৰ দুখ বেদনা দূৰ নহওঁতেই পুনৰ বানৰ কবলত পৰিছে এইসকল লোক। ইফালে বিগত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে কপিলীৰ জলপৃষ্ঠ। ভঙা মথাউৰিৰে হুৰাহুৰে পানী প্ৰৱেশ কৰি প্লাবিত কৰিছে কেইবাখনো গাঁও। ওখ স্থানত আশ্ৰয় লৈছে বানাক্ৰান্ত লোকসকলে। চৰকাৰ প্ৰশাসনৰ পৰা সহায় সহযোগ কামনা কৰিছে বানাক্ৰান্ত লোকসকলে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হোৱা বানে জুৰুলা কৰি থৈ গৈছে এইসকল লোকক। কিন্তু পুনৰ বান অহাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এইসকল বানাক্ৰান্তই। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ, বছৰৰ দ্বিতীয়টো বানে প্লাবিত কৰি তুলিছে হুজাই যমুনামুখ আৰু কামপুৰৰ বিস্তৰ এলেকা। দ্বিতীয়টো বানৰ কবলত পৰিছে শ শ লোক, যাৰ ফলত এতিয়া হাহাকাৰ কৰিছে এইসকল লোকে। ৰেল লাইনত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে বহু বানাক্ৰান্তই। যমুনামুখ কামপুৰ সংযোগী পথত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ইফালে খাদ্য সংকটত ভুগিছে বানাক্ৰান্ত লোকসকল। উল্লেখযোগ্য যে প্ৰথমটো বানৰ দুখ বেদনা মাৰ নযাওঁতেই পুনৰ বানৰ কবলত পৰিছে এইসকল লোক। ইফালে বিগত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে কপিলীৰ জলপৃষ্ঠ আৰু ভঙা মথাউৰিৰে এনেদৰে এতিয়া হুৰাহুৰে পানী প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে, যাৰ ফলত এতিয়া কেইবাখনো গাঁও প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে। আনহাতে ওখ স্থানত আশ্ৰয় লৈছে বহু বানাক্ৰান্ত লোকসকলে। চৰকাৰ প্ৰশাসনৰ পৰা সহায় সহযোগ কামনা কৰিছে যদিও বানাক্ৰান্ত লোকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে, কাৰণ কিছুদিন পূৰ্বে হোৱা বানে জুৰুলা কৰি থৈ গৈছিল এইসকল লোকক। এতিয়া পুনৰ বান অহাত এনেদৰে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এইসকল বানাক্ৰান্তই। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।